নমস্কাৰ। যোৱা শনিবাৰে দিনৰ 9টামান বজাত আমাৰ চুটিৰপাৰ বনগাঁৱৰ পাঁচঘৰীয়া নিৰ্বাসী প্ৰবীণ বৰদলৈ ল'ৰা পাপু বৰদলৈ ওৰফে দীপাংকৰ বৰদলৈ তেখেত নিৰুদ্দেশ হৈ আছে। অলপ মানসিকভাৱে অসুস্থ। লগত এখন চাইকেল আছে আৰু পিন্ধনত এটা হাফ পেণ্ট আৰু টি চাৰ্ট এটা আছে ৰঙা। যদি কোনো সদাশয় ব্যক্তিয়ে যদি ল'ৰাজনক দেখা পায়, আমি স্ক্ৰীণত নম্বৰটো দিছোঁ। এই নম্বৰত যোগাযোগ কৰিলে আমি নথৈ পাই যাম। আৰু লগতে থানাত আমি যোগাযোগ কৰিছোঁ। থানাত যোগাযোগ কৰিলেও পাম। আমি জুৰিয়া থানাত আৰু চুটিপা থানাত যোগাযোগ কৰিলে আমি পাই যাম। এজন মোৰে স্বামী হয়। এজন যদি ক'ৰবাত যদি দেখা পাইছে, আমাৰ ইয়াৰ পৰা ফোনৰ নম্বৰ দিব। আপোনালোকে যোগাযোগ কৰি কিনে আমাক জনাই দিব। নামটো দীপাংকৰ বৰদলৈ। 3 দিন হৈছে। শনিবাৰে 9টা বজাৰ পৰা। টকা পইচা আছিল নেকি? আছিলে। আৰু কি পিন্ধি গৈছে? ৰঙা হাত দীঘল স্পৰ্টিং আৰু হাফ পেণ্ট। গাত কিবা চিন আছে নেকি? মুখত কলা কলা দাগ আছে। হাতত কিবা হাতত টেটু আঁকা হৈছে। কি বুলি আছে? টেটুটো এনে আচপাৰ আচপি আছে আৰু হাতত এনেকুৱা লিখা হৈ আছে। কোনটো হাতত? এইটো হাতত।